মই প্ৰত্যাহ্বান জানাইছো হিমন্ত বিশ্ব শৰ্মা যদি দম আছে জালুকবাৰীৰ মুখ্যমন্ত্ৰী পদ দে। গৰু সিন্ডিকেটটো চলাইছে, কয়লা সিন্ডিকেট চলাইছে, সব বালিৰ সিন্ডিকেটৰ পৰা পলিটিকেল সিন্ডিকেট চলাইছে এজিবিৰ কেইটামান ভণ্ড জাতীয়তাবাদীক লগত লৈ এটা ভণ্ড জাতীয়তাবাদীক লগত লৈ আজি তেওঁলোকে চলাইছে। মোৰ দুখ লাগিছে, আজি মোৰ মনত পৰিছে 1999 চন একদম সফল ডেকা ল'ৰা মোৰ নতুন এখন মাৰুতি এষ্টিম আছিল। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যেতিয়া আমাৰ অফিচৰ পৰা এখন পুৰণা চমু গাড়ী দিছিল শ্বিলং যাব লাগে, তেতিয়া তেওঁ কৈছিল এই গাড়ীখন ইমান বেয়া, মোৰো অলপ গাটো বেয়া হৈ আছে। তেতিয়া মই মাৰুতি এষ্টিমত তেওঁক লৈ গৈছিলো, গোটেই ৰাতি তেওঁৰ লগত আছো, পিছদিনা তেওঁৰ লগত আহিছো। আজি তেওঁ গমেই নাপায় যে তেওঁ এনেকুৱা এজন নিষ্ঠাৱান কাৰ্যকৰ্তাৰ নাম কাটি যোৱা কালিলৈ কংগ্ৰেছ কৰি থকা পচা গেলা। আজি সেই যিসকলক আজি আনি তেওঁ টিকেট দিছে, এই কথাটো অন্তত যদি নৰেন্দ্ৰ মোদীয়ে গম পায় এবাৰ হলেও তেওঁ দুখ কৰিব যে মই এনেকুৱা এজন কাৰ্যকৰ্তাৰ টিকেট কাটিলো যি 35 বছৰে নিজৰ ঘৰখনৰ পৰা মুখৰ পৰা কাঢ়ি জীৱন যৌৱন আজি সেই দলটোক দিলে, আমাৰ দলটোক দিলে। সেইকাৰণে বন্ধুসকল, স্পষ্ট কথা, নিজৰ ঘৰখন বচাবৰ কাৰণে মই এটা নতুন ৰাজনৈতিক দল খুলিম। শদিয়াৰ পৰা ধুবুৰী তেওঁ কিয় জালুকবাৰী এৰি নিদিয়ে? প্ৰদ্যুৎ বৰদলৈক যদি ত্যাগী হয় তেতিয়া জালুকবাৰী এৰি নিদিয়ে। দম আছে, মোক নালাগে টিকেট দিয়ক, জালুকবাৰীৰ পৰা প্ৰদ্যুৎ বৰদলৈক দিয়ক, চিফ মিনিষ্টাৰ পদ এৰি দিয়ক। দম আছে যদি আজি তেওঁ ঘোষণা কৰক। মই প্ৰত্যাহ্বান জানাইছো হিমন্ত বিশ্ব শৰ্মা যদি দম আছে জালুকবাৰীৰ মুখ্যমন্ত্ৰী পদ দে। গৰু সিন্ডিকেটটো চলাইছে, কয়লা সিন্ডিকেট চলাইছে, সব বালিৰ সিন্ডিকেটৰ পৰা পলিটিকেল সিন্ডিকেট চলাইছে এজিবিৰ কেইটামান ভণ্ড জাতীয়তাবাদীক লগত লৈ এটা ভণ্ড জাতীয়তাবাদীক লগত লৈ আজি তেওঁলোকে চলাইছে। মোৰ দুখ লাগিছে, আজি মোৰ মনত পৰিছে 1999 চন একদম সফল ডেকা ল'ৰা মোৰ নতুন এখন মাৰুতি এষ্টিম আছিল। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যেতিয়া আমাৰ অফিচৰ পৰা এখন পুৰণা চমু গাড়ী দিছিল শ্বিলং যাব লাগে, তেতিয়া তেওঁ কৈছিল এই গাড়ীখন ইমান বেয়া, মোৰো অলপ গাটো বেয়া হৈ আছে। তেতিয়া মই মাৰুতি এষ্টিমত তেওঁক লৈ গৈছিলো, গোটেই ৰাতি তেওঁৰ লগত আছো, পিছদিনা তেওঁৰ লগত আহিছো। আজি তেওঁ গমেই নাপায় যে তেওঁ এনেকুৱা এজন নিষ্ঠাৱান কাৰ্যকৰ্তাৰ নাম কাটি যোৱা কালিলৈ কংগ্ৰেছ কৰি থকা পচা গেলা। আজি সেই যিসকলক আজি আনি তেওঁ টিকেট দিছে, এই কথাটো অন্তত যদি নৰেন্দ্ৰ মোদীয়ে গম পায় এবাৰ হলেও তেওঁ দুখ কৰিব যে মই এনেকুৱা এজন কাৰ্যকৰ্তাৰ টিকেট কাটিলো যি 35 বছৰে নিজৰ ঘৰখনৰ পৰা মুখৰ পৰা কাঢ়ি জীৱন যৌৱন আজি সেই দলটোক দিলে, আমাৰ দলটোক দিলে। সেইকাৰণে বন্ধুসকল, স্পষ্ট কথা, নিজৰ ঘৰখন বচাবৰ কাৰণে মই এটা নতুন ৰাজনৈতিক দল খুলিম। শদিয়াৰ পৰা ধুবুৰীলৈ যিমান আমাৰ কাৰ্যকৰ্তাক উপেক্ষিত হৈ আছে, যিমান কাৰ্যকৰ্তাৰ বাবে আজি বিজেপি দল পাৱাৰত আছে, যাৰ কাৰণে আজি এইসকল কংগ্ৰেছী আহি আমাক লাহে লাহে নোহোৱা কৰি আমাক ধ্বংস কৰি নিজে গোটেই অধিগ্ৰহণ কৰি ললে, তাৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে সমগ্ৰ অসমত সময় অভাৱ। অন্ততঃ মই আজিৰ পৰা ফোনেৰে আৰম্ভ কৰিম আৰু এই দলটোৰ জৰিয়তে আমাৰ মূল দলটোক ৰক্ষা কৰিব লাগিব। কাৰণ বাজপেয়ীজীৰ আদৰ্শ আমি আহি অসমৰ স্বাৰ্থত, অসমীয়াৰ স্বাৰ্থত বিজেপি কৰিছিলো। অসম আন্দোলন আমি নিজে দেখিছিলো। অসম আন্দোলন আৰম্ভ হওঁতে ক্লাছ 6ত আমি আছিলো, ক্লাছ 11ত অসম আন্দোলন শেষ হৈছিল। আৰু এইখিনি সময়ত বাজপেয়ীজী আদৱানীজীয়ে অসম আন্দোলনত অসমীয়াৰ লগত থিয় হৈছিল আৰু সেই ফুল কমিলা বয়সতে এই বিজেপিত গৈছে আৰু সেই আদৰ্শও নাই, আজি সেই বিজেপিও নাই। সেইকাৰণে স্পষ্টভাৱে আমি দল খুলিম,